হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেৰিয়াৰ উইথ আছাম। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ স্মাৰ্ট পৰ্টেল আছামত তোমালোকে কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তোমালোকে কেনেদৰে প্ৰগ্ৰেমসমূহ ছিলেকশ্যন কৰিব লাগে ইত্যাদি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনসমূহ থাকিব। গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যোৱা আৰু কিবা জানিবলগীয়া থাকিলে মোক কমেণ্ট বক্সৰ থ্ৰুৱেদি তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমালোকৰ মই পূৰ্বৰ ভিডিঅ'টোত তোমালোকক কেনেদৰে তোমালোকে প্ৰগ্ৰেম ছিলেকশ্যন কৰিব লাগে কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে স্মাৰ্ট পৰ্টেলত গৈ পেলাই সেই সম্পৰ্কে থুলমূল আভাস দিছিলোঁ। এতিয়া আমি আলোচনা কৰিম কেনেদৰে তোমালোকে এই স্মাৰ্ট পৰ্টেলত গৈ প্ৰগ্ৰেমসমূহ ছিলেকশ্যন কৰিব লাগে, অৰ্থাৎ কোন কোন ইউনিভাৰ্চিটিত কেনেধৰণে প্ৰগ্ৰেমসমূহ এভেইলেবল আছে সেইসমূহ যদি আমি ছিলেকশ্যন কৰিবলৈ যাওঁ তেনেহ'লে আমি স্মাৰ্ট পৰ্টেলত ফাৰ্ষ্টতে লগ ইন কৰি যিকোনো এটা ব্ৰাউজাৰৰ পৰা আমি স্মাৰ্ট পৰ্টেলত এইখন ইণ্টাৰফেচত আহিব লাগিব। তাৰপিছত তোমালোকে যদি নিজৰ পাছপৰ্ট আৰু ইমেইল আই ডি দি পেলাই লগ ইন কৰা তেতিয়াহ'লে তোমালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। মই ইতিমধ্যে লগ ইন কৰি থোৱা আছে কাৰণে মই তোমালোকক ডাইৰেক্ট দেখাই দিছোঁ। তোমালোকে তাৰপাছত এনেদৰে এখন ইণ্টাৰফেচ খোল খাব। মই যদি ডেছবৰ্ডত আহোঁ তেতিয়া এনেদৰে ইণ্টাৰফেচটো ওলাব তোমালোকে প্ৰগ্ৰেম ছিলেকশ্যনৰ কাৰণে তোমালোকে এপ্লাই ফৰ এ প্ৰগ্ৰেম এইটো অপশ্যনত ক্লিক কৰিব পাৰা, নহবা তোমালোকৰ ইয়াত দেখা পোৱা ধৰণে এপ্লাই ফৰ এ প্ৰগ্ৰেম ইয়াত অপশ্যনত ছিলেক্ট কৰিব পাৰা। আৰু ইয়াত তোমালোকক দেখা পোৱা গৈছে যে চাৰ্চ কোৰ্চ এণ্ড কলেজেছ। তোমালোকৰ ইয়াত যদি ক্লিক কৰি তোমালোকে নিজৰ পচন্দৰ অনুসৰি কলেজ এখন ছিলেক্ট কৰা বা কলেজ এখন চাৰ্চ কৰা। মই এতিয়া উদাহৰণস্বৰূপে তোমালোকক দেখাই দিছোঁ যে ইয়াত তোমালোকৰ যিসমূহ কলেজ ইয়াত শ্ব' হৈছে তাৰে এখন ক্লিক কৰি দেখাই দিছোঁ। ইয়াত সাপেখাতি কলেজ, কিন্তু ইয়াত এতিয়ালৈকে বৰ্তমানলৈকে কোনো ধৰণৰ তোমালোকৰ প্ৰগ্ৰেম ছিলেকশ্যনৰ কাৰণে অপশ্যন দিয়া নাই, কিন্তু কিছুমান কলেজত হয়তো দিব পাৰে এতিয়া বৰ্তমান। কিন্তু তোমালোকৰ অফিচিয়েল ন'টিছখনত জাৰি কৰা মতে তোমালোকৰ এই প্ৰগ্ৰেম ছিলেকশ্যনৰ অপশ্যনসমূহ তোমালোকৰ 12ৰ পৰা তোমালোকৰ 22 তাৰিখৰ ভিতৰত তোমালোকক অ'পেন কৰি দিয়া হ'ব। মই যদিহে আৰু এখন কলেজ তোমালোকক চাৰ্চ কৰি ইয়াত দেখাই দিওঁ তেতিয়াহ'লে তোমালোকে গম পাবা সঠিককৈ। ইয়াত তোমালোকৰ প্ৰগ্ৰেমসমূহৰ কথা উল্লেখ কৰিছে GUBCA, GUIT অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এইসমূহ কৰ্চৰ কথা ইয়াত প্ৰগ্ৰেমসমূহ ইয়াত উল্লেখ কৰা হৈছে। আৰু পাৰ্টিচিপেশ্যন কলেজেছ কি কলেজে তোমালোকৰ পাৰ্টিচিপেট কৰিছে, অৰ্থাৎ কি কলেজে কলেজৰ বাবে তোমালোকে স্মাৰ্ট পৰ্টেলত অনলাইন তোমালোকৰ কৰ্চ ছিলেকশ্যনত কৰিব পাৰিবা। মই যদি বেলেগ এখন কলেজ তোমালোকক এনেকৈ চাৰ্চ কৰি দেখাই দিওঁ যে ধেমাজি কলেজ, মই যদি চাৰ্চ কৰোঁ তেতিয়া তুমি এনেকৈ দেখা পাবা। ইয়াতো তোমালোকৰ এই চামথিং এনে দেখাই আছে তোমালোকৰ মানে ইয়াত প্ৰগ্ৰেম ছিলেকশ্যনৰ কাৰণে তোমালোকৰ অপশ্যনসমূহ খোল খোৱা নাই। কিন্তু যদিহে মই ডাইৰেক্ট নৰ্মেলি চাৰ্চ কৰি তোমাক দেখাই দিওঁ তেতিয়া তোমালোকক কটন ইউনিভাৰ্চিটি যদি দেখাই দিওঁ মই তোমালোকক দেখা পাবা। ইয়াতো ঠিক তেনেদৰে তোমালোকৰ কোনো ধৰণৰ এতিয়া অ'পেন হোৱা নাই, অৰ্থাৎ তোমালোকৰ অফিচিয়েল ন'টিছখনত জাৰি কৰা মতে তোমালোকৰ এই প্ৰগ্ৰেমসমূহ তোমালোকে দেখা পাইছা যে তোমালোকৰ এই প্ৰগ্ৰেমসমূহ তোমালোকৰ 12ৰ পৰা 22 মে'ৰ ভিতৰত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰেম ছিলেকশ্যন বাই এপ্লিকেণ্ট এণ্ড চাইমুলটেনিয়াছ স্ক্ৰুটনি ফৰ এপ্লিকেণ্টছ তোমাক খুলি দিয়া হ'ব। গতিকে তোমালোকে সেই দিনটোলৈ অপেক্ষা কৰা আৰু তোমালোকৰ বাকী কৰিবলগা প্ৰচেছসমূহ কৰি থাকিব পাৰা। যদিহে আমি আৰু এখন কলেজ ছিলেক্ট কৰি চাওঁ তেতিয়াহ'লে তোমালোকে সঠিককৈ তোমালোকৰ মনত থকা চিন্তাটো মৰিব। মই যদি নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি যদি চাৰ্চ কৰি দেখাই দিওঁ, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি, ইয়াতো তোমালোকে দেখা পাবা যে তোমালোকৰ মিছিং ৰিকোৱাৰ্ড পেৰামিটাৰ্ছ মানে চামথিং ৱেণ্ট ৰং এনে দেখাই আছে। অৰ্থাৎ তোমালোকৰ প্ৰগ্ৰেম ছিলেকশ্যনৰ কাৰণে তোমালোকক বৰ্তমানলৈকে কোনো ধৰণৰ ৱেবছাইটটো ফুল্লি তোমালোকক খুলি দিয়া হোৱা নাই। গতিকে ৱেইট কৰা সেই দিনটোলৈ আৰু সকলো সময়ত তোমালোকৰ খোল খাই যাব। আৰু কিবা জানিব লগা থাকিলে তোমালোকে মোক কমেণ্ট বক্সৰ থ্ৰুৱেদি কণ্টেক্ট কৰিব পাৰা। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।